ভয়ংকৰ ৰূপত আহি আছে ৰেমাল বংগোপসাগৰত সৃষ্টি হৈছে এই কাল ঘূৰ্ণী ৰেমাল প্ৰতি ঘণ্টাত 110 পৰা 120 কিলোমিটাৰ বেগত আহিছে এই ৰেমাল আৰু এই ৰেমালৰ প্ৰভাৱ পৰিব উত্তৰ পূৰ্বাঞ্চলতো পশ্চিম বংগত বৰ্তমান ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত জনাই আছো এই বিষয়ে সবিশেষ তথ্য ভয়ংকৰ ৰূপত আহি আছে বংগোপসাগৰত সৃষ্টি হোৱা কাল ঘূৰ্ণী ৰেমাল প্ৰতি ঘণ্টাত 110 পৰা 120 কিলোমিটাৰ বেগত আহিছে এই ৰেমালৰ প্ৰভাৱ পৰিব উত্তৰ পূৰ্বাঞ্চলতো আজি মাজনিশা বাংলাদেশৰ লগতে পশ্চিম বংগৰ উপকূলীয় অঞ্চলত প্ৰৱেশ কৰিব ৰেমালে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে ঘূৰ্ণীবতাহ ৰেমালে প্ৰতি ঘণ্টাত 135 কিলোমিটাৰ গতিবেগত ধুমুহাৰ সৃষ্টি কৰিব পাৰে আৰু ঘূৰ্ণীবতাহ ৰেমালৰ বাবে 27 আৰু 28 মেত অসম আৰু মেঘালয়ত প্ৰবল বৰষুণৰ সম্ভাৱনা ঘূৰ্ণীবতাহ ৰেমালৰ বাবে সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰেমালৰ প্ৰভাৱ পৰা অঞ্চলসমূহত হ'ব প্ৰবল ধুমুহা আৰু প্ৰবল বৃষ্টিপাত ঘূৰ্ণীবতাহ ৰেমালৰ বাবে উত্তৰ উৰিষ্যাত আজি আৰু কাইলৈ প্ৰবল বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে পশ্চিম বংগত ৰেমালৰ প্ৰভাৱত প্ৰবল বৃষ্টিপাতৰ আৰম্ভ হৈছে আৰু পশ্চিম বংগৰ সাগৰ পৃষ্ঠতো দেখিবলৈ পোৱা গৈছে ৰেমালৰ প্ৰভাৱ সুন্দৰবন পূব মেদিনীপুৰত মুখলধাৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু কলিকতাত সাম্প্ৰতিক বন্ধ কৰি দিয়া হৈছে বিমান সেৱা আৰু যিকোনো অভাৱনীয় পৰিস্থিতিৰ বাবে পশ্চিম বংগত এতিয়া সষ্টম কৰি তোলা হৈছে এনডিআৰএফ বাহিনীক এই মুহূৰ্তত নিউজ নাও দৰ্শকসকলক জনাই আছো এই খবৰ যে ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ ৰেমাল আৰু এই ৰেমাল সৃষ্টি হৈছে বংগোপসাগৰত আৰু প্ৰতি ঘণ্টাত 110 পৰা 120 কিলোমিটাৰ বেগত আহিছে এই ৰেমালৰ প্ৰভাৱ এতিয়া উত্তৰ পূৰ্বাঞ্চলতো পৰিব অসমত যিহেতু গোটেই ভাৰততে যিহেতু যথেষ্ট গৰম দেখিবলৈ পোৱা গৈছে আৰু ৰেমালে অসম উত্তৰ পূৰ্বাঞ্চলত কিছু সকাহ আনিব বুলি কোৱা গৈছে আৰু ইয়াৰ প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলৰ লগতে পশ্চিম বংগত বা বাংলাদেশত পৰিব আজি মাজনিশা বাংলাদেশৰ আৰু পশ্চিম বংগৰ উপকূলীয় অঞ্চলসমূহত প্ৰৱেশ কৰিব ৰেমালে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে ঘূৰ্ণীবতাহ ৰেমালে প্ৰতি ঘণ্টাত 135 কিলোমিটাৰ বেগত ধুমুহাৰ সৃষ্টি কৰিব পাৰে আৰু ঘূৰ্ণীবতাহ ৰেমালৰ বাবে 27 আৰু 28 মেত অসম আৰু মেঘালয়ত প্ৰবল বৰষুণৰ সম্ভাৱনা ইতিমধ্যে জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এই বিষয়ে কৈছে আৰু সতৰ্ক থাকক কিয়নো উত্তৰ পূৰ্বাঞ্চলতো পৰিব ইয়াৰ প্ৰভাৱ ঘূৰ্ণীবতাহ ৰেমালৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই পশ্চিম বংগ বাংলাদেশৰ লগতে অসম মেঘালয়তো সতৰ্কতা জাৰি কৰিছে